হেল্ল' এভৰিৱান, মই মল্লিকা আপোনালোকৰ আগত সৰু এটা ব্লগ লৈ আহিলোঁ। আজি মাদাৰ্ছ ডে, হেপী মাদাৰ্ছ ডে সকলোলৈ মাদাৰ্ছ ডে শুভেচ্ছা জনালোঁ। এয়া আমাৰ এতিয়া কেতিয়া পাইছে মই দেখাওঁ ঘড়ীটো ওচৰলৈ দৌৰি আছোঁ। 11টা পাইছে। তো গুড মৰ্ণিং সকলোলৈ। আমাৰ বোৱাৰী কি কৰি আছে চাব। ধুনু বোৱাৰী নহয়, ধুনু বেটিয়ে কি কৰি আছে চাওক পাকঘৰত। কি জানেনে, আচল খবৰটো হ'ল আমাৰ ৰান্ধনী খবৰ নিদিয়াকৈ অহাই নাই, কাম কৰা মানুহো নাই। তো মই এতিয়া অকণমান বাহিৰৰ পৰা আহিছোঁ, মুঠতে ৰাতিপুৱা ওলাই গৈছিলোঁ, আহি দেখিছোঁ বোৱাৰী পাকঘৰত সোমাই ইটো কৰিব লগাইছে। কৰিবতো লাগিব, কৰেও, থাকিলেও কৰে, কিন্তু আজি মানে একদমেই বিনা সহায়, কাৰণ ৰান্ধনীও নাই, ইজনীও নাই। মই এতিয়া বিচাৰি যাম ৰান্ধনীজনী ক'ত কাম কৰি আছে সেইটো ধৰিব লাগে। আৰু যি কি নহওক, এতিয়া মই দেখাই আছোঁ বেক কেমেৰা। এতিয়া আপোনালোকে চাওক কি টেষ্টি খানা বনাই আছে। অলৰেডি মোৰ 2 বেটাই খাই শেষ কৰিলে আৰু এতিয়া মই খাম। আজি মাদাৰ্ছ ডে, বহুত ডাঙৰ প্ৰগ্ৰাম আছে, সেইটো মই পাৰিলে দুটাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, মোৰ মৰমৰ বন্ধু বান্ধৱীসকললৈ। এয়া কি বনাই আছে চাওকচোন, এয়া বনাই আছে, এয়া মোৰ কাৰণে চাহ, তাই কিবা কি বনাইছে এইবিলাক মই নকওঁ বাৰু, কাৰণ তাইহে জানিব। এতিয়া সুধি থাকিলে দেৰি হ'ব। ইয়াৰ ভিতৰত কি দিছে কৈ দিছে পটাত? আলু টিক্কা, আলু টিক্কা, ভিতৰত আলু দিছে। আপোনালোকে হয়তো ভাবিব এই নকয় কি বনাইছে, কম এইবিলাক সদায় বনাই থকা যায়। মই একদম নহয়, দেখাম পিছত আৰু এদিন। মোৰো এতিয়া মানে এটা ৰখি থাকিব নোৱাৰোঁ, এইখিনি খালি ভিডিঅ'টো কৰি মানে আপোনালোকক দেখাবলৈ আহিছোঁ। যিহেতু মই এতিয়া এইকেইদিন ব্লগলৈ অহাই নাই, মই সেইটো নিদিলে হ'ব, সেইটো নাখাওঁ, সেইটো নাখাওঁ। মোক সেই তুমি কালি বনোৱা পৰঠাখন দিয়াচোন, দি দিয়া, আৰু চাহকাপ দি দিয়ে, মই লৈ যাওঁ। চচ নাখাওঁৱেই মই হেৰি মেয়নিছ নাই, মেয়নিছ আনিলোঁ হয় আজি কি ধৰক। এতিয়া মোক এইটো ওচৰৰ পৰা দেখাইছোঁ, কেনেকুৱা লাগিছে চাওকচোন, টেষ্টি লাগিছেনে? মুখৰ পানী পৰিছেনে? ভিতৰত আলু আছে দেই, দেখাই আছোঁ। এয়া যি কি নহওক, বন্ধু বান্ধৱীসকল, আকৌ আপোনালোকৰ মাদাৰ্ছ ডে শুভেচ্ছা জনালোঁ সকলোলৈ, মোৰ মাসকললৈ। মই এজনী মা, সেইকাৰণে মোৰ ধুনু কি কৈছে জানে, সেইকাৰণে স্পেচিয়েল মানে খানা দি আছে। নহয়, স্পেচিয়েল খানা ধুনু। সঁচা কথা ক'ব গ'লে, কাম কৰা কুকজনী থাকিলেও সদায় ব্ৰেকফাষ্ট ধুনুই বনায় কিন্তু দেই, আৰু বহুত ধুনীয়া। এই পৰঠাখন যোৱাকালি ইমান টেষ্টি হৈছে, মোৰ বেছি হৈ গৈছে কাৰণে থৈ দিছিলোঁ। এতিয়া মই মাইক্ৰ'অভেনত গৰম কৰি আনি খাই আছোঁ। গতিকে এইকেইটাই এতিয়া ঠিক আছে বন্ধুসকল। এয়া ধুনু পাকঘৰত কাম কৰি আছে। এয়া মই এতিয়া খাই লওঁ, মই অকণমান বাহিৰলৈ যাবও লাগিব। গতিকে হেপী মাদাৰ্ছ ডে আকৌ এবাৰ দুনাই কৈছোঁ মোৰ মৰমৰ মাসকললৈ, আৰু মোলৈ আপোনালোকে একচুৱেলি আপোনালোকক ভইচ মেছেজত যদি মই নকওঁ, আপোনালোকে বুজি নাপাব পাৰে, অসুবিধা হ'ব পাৰে। সেইকাৰণে মই আপোনাক কৈ আছোঁ যে অলপ আগতে মই কৈছিলোঁ আমাৰ প্ৰগ্ৰেম আছে আজি মাদাৰ্ছ ডে, সেই তাৰে আমি ৰিহাৰ্চেল কৰি আছোঁ। আজি গধূলিকৈ আমাৰ এটা ডাঙৰ প্ৰগ্ৰেম হ'ব মাদাৰ্ছ ডে। সেই দাদাজন দেখিছেনে, তেওঁৱে এইখিনি তৈয়াৰী কৰিছে মাদাৰ্ছ ডেৰ ফাংচনটো। যি নহওক, আমাৰ ফ্ৰেণ্ডসকলে, মোৰ ভনীসকলে গোটেই মাদাৰ্ছ ডেৰ কি গাব, কি ডেন্স কৰিব, সকলো ৰিহাৰ্চেল চলি আছে ইয়াতে বন্ধুসকল। এতিয়া মই বেছিকৈ ভইচ মেছেজ নিদিওঁ, কিন্তু এয়া আমি আকৌ আহিলোঁ মাদাৰ্ছ ডেৰ দিনাই। এঠাইত আমাৰ ইনভাইট আছিলে, বিশেষকৈ মোৰ পুত্ৰসম ল'ৰা সুশান্তৰ আজি 7 মহীয়া হয় তেওঁৰ ৱাইফৰ। সেইকাৰণে আমি সকলোৱে আশীৰ্বাদ দিবলৈ আহিলোঁ মোৰ বন্ধু বান্ধৱীৰ সৈতে। সুশান্তৰ ঘৰটো আপোনালোকক অকল দেখাই আছোঁ অকণমান। এয়া সুশান্তৰ মাহীয়েক হয়। এয়া এটা বেডৰুম,
তেওঁলোকে ফ্লেট লৈছে আৰু এয়া মাকো আছে। এয়া সুশান্তৰ লিভিং ৰুম হয়। চাই গৈ থাকক, দেখাই আছোঁ বন্ধুসকল। এয়া কিটচেন হয়। এয়া মাহীয়েক পেহীয়েক চব আছে ইয়াতে। আৰু এয়া এটা সৰু ৰুম, এটা বাথৰুমৰ ওচৰতে আছে, সেইটো এটা ৰুম, বেডৰুম। আৰু এয়া হৈছে সুশান্তৰ মাক, সুশান্তৰ বায়েক আৰু সুশান্তৰ এয়া বেডৰুমৰ সৈতে সুশান্তৰ মেইন মানুহজনী, যিজনী আজি 7 মহীয়াত আমি আশীৰ্বাদ কৰিবলৈ আহিছোঁ। গতিকে বন্ধুসকল চাই থাকক। বিশেষ মই ইমান কথা কৈ নাথাকোঁ, আপোনালোকৰ চোৱাত অসুবিধা হ'ব। তো মই খাবলৈ যাম, ভোক লাগিছে। এয়া দুডাল এফালে দি দিয়ে, আৰু দুডাল দি দিয়ক। বন্ধুসকল, এয়া আমাৰ মাদাৰ্ছ ডে প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। আমাৰ গোটেই এৰিয়াটোৰ মাসকলক ইনক্লুডিং ময়ো আছোঁ, সকলোকে ইনভাইট কৰা হৈছে। এয়া গামোচা পিন্ধাই সকলোকে সম্ভাষণ জনোৱা হৈছে। লগতে মোৰ বন্ধু বান্ধৱীসকলে গান পৰিৱেশন কৰিছে, লগতে বিহু নৃত্যও হ'ব। আপোনালোকে চাই থাকক সকলোখিনি। মই আৰু আপোনালোকক কোনো ভইচ মেছেজ নিদিওঁ, আপোনালোকে চালে সকলোখিনি গম পাব আমি কিমানখিনি মানুহক নিমন্ত্ৰণ কৰিছোঁ। এয়া চাওকচোন বন্ধুসকল, এজনী আইতাই নামি যাব নোৱাৰে কাৰণে তেওঁক গাড়ী দি আনিছে তেওঁৰ ল'ৰাই, আৰু আমি সেই গাড়ীত গৈ পেলাই তেওঁক গামোচা পিন্ধাই সম্ভাষণ জনাইছোঁ। বন্ধুসকল, এনেকৈ আমি বহুত কিবা কিবি কৰিছোঁ, আপোনালোকে চাই থাকক। নাযাব বহি থাক, ময়ো আহিব পাৰিম। গাড়ীখন আহিব নোৱাৰে নেকি মায়ে? দাঙি পেলাই ভৰি ভাঙিছে নেকি? ভৰিটো
All these brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. All these brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. All these brothers my guys, know that we fly, know that they ride or die. এনেকৈয়ে আমি যিসকল আইতাহঁতে আহিব পৰা নাই বা মাসকলে আহিব পৰা নাই তেওঁলোকক আমি ঘৰত গৈ গামোচা পিন্ধাই সমাখান জনাইছোঁ। আমি এনেকৈয়ে উদযাপন কৰিলোঁ আমাৰ এই বছৰৰ মাদাৰ্ছ ডে'টো। অৱশ্যে ফাৰ্ষ্ট টাইম আমি এনেকৈ ইমান ডাঙৰকৈ প্ৰগ্ৰেম কৰিছোঁ। খুব ভাল লাগিলে। আমি সকলোৱে আমাৰ গোটেই এৰিয়াৰ মানুহে খুব এনজয় কৰিলোঁ। গতিকে মোৰ এই ভিডিঅ'টো মাদাৰ্ছ ডে'ৰ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব।